হাই ফ্ৰেণ্ডছ, আজি উৰুকা। সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা উৰুকাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। সকলোৱে এই উৰুকা সুন্দৰকৈ সুখে শান্তিৰে পালন কৰক। আজি মই ভাবিছিলোঁ মাছ আনিব যাম বুলি, কিন্তু মোৰ ঘৰতে মোৰ বন্ধু প্ৰদীপে মাছ লৈ আহিল। ইয়াতে মোৰ ঘৰত তেওঁ মাছ বৰ্তমান কাটি আছে। তেওঁ মাছ কাটি আছে। তেওঁৰ এটা 3 কিলোৰ ৰৌ মোৰ তাত কাটিলে। এতিয়া বৰ্তমান আছে, তাত এয়া মাছ আছে, মাছ আছে। ঠিক আছে, আপোনালোকক মই দেখুৱাই থাকিম আজি আৰু উৰুকাৰ মোৰ ভিডিঅ'বিলাক চাই থাকিব। আপোনালোকে মোৰ চাই থাকিব। আমাৰ এতিয়া চুঙা পিঠা চাউল ভৰাই আছে। এয়া আজি উৰুকাৰ চুঙা পিঠাত চাউল ভৰাই আছে আমাৰ। এতিয়া আমি দেখুৱাই থাকিম কিছু কিছু দৃশ্য, আপোনালোকে চাই থাকিব। ঠিক আছে বাৰু। আমাৰ মাইনাহঁতো আহিছে আজি, এয়া বিহু বুলি আহিছে তেওঁলোক। ইয়াতো আহিছে উৰুকাত, এবাৰ আহিছে। ঠিক আছে বাৰু, মই দৃশ্যবিলাক আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। এই আমাৰ ঘৰৰ পৰা মাংসৰ কটা জেগাত আহিলোঁ। এয়া মোৰ বন্ধু ভিকু শৰ্মা, আমাৰ বুবু, সিহঁতে মাংস কাটিছে। সিহঁতৰ পৰাই মই মাংস লওঁ বুলি ভাবিলোঁ। এই ধুনীয়া পঠা মাংস কাটিছে, মই পঠা মাংস ল'লোঁ। কিলো কেনেকৈ বেচিছে ভিকু? 750 ন? ঠিক আছে বাৰু, আধা কেজি দিয়া মোক। নাই, এজনে মানুহ হ'ব বাৰু মোৰ। ঠিক আছে বাৰু। এতিয়া মই পূৰ্ব তীৰ্থকৰ পৰা ওলাই আহি চিপাঝাৰ পালোঁ। চিপাঝাৰ মই এতিয়া সুমিত্ৰা চুইটছত ভাবিলোঁ অলপ ক্ৰীম, নাৰিকল পিঠা, তিলৰ লাড়ু, মিঠাই এইবিলাক অলপমান মই ইয়াত বজাৰ কৰোঁ। আমাৰ এই এইজন গৌতম দাৰ দোকান। তাত মই তেওঁক ক'লোঁ যে মোক তিলৰ লাড়ু, নাৰিকল পিঠা, মিঠাই এইবিলাক দিয়া। বিহু বুলি এটা গেঞ্জিকে ল'বলৈ আহিলোঁ আমাৰ ডিগু ভাইৰ দোকানত। হাফ গেঞ্জি এটা দিয়ক, হাফ চাইজ স্পেচিয়েল গেঞ্জি এটা দিয়ক। স্পেচিয়েল গেঞ্জি এটা। এইখন আমাৰ দিগন্ত ভাইৰ দোকান। বিভিন্ন বস্তুলৈ আপোনালোক আহিব, সুন্দৰ দোকান। দিয়ক গেঞ্জি এটা দিয়ক। এয়া আমাৰ চুঙা পিঠা বৰ্তমান অলপ সোনকালেই পুৰিলে। এই আমাৰ চুঙা পিঠা পুৰিছে আমাৰ পুলকিতা শৰ্মাই। এই মাকো আছে লগত, গতিকে আমাৰ চুঙা পিঠা সুন্দৰকৈ পুৰিছে। ঠিক আছে, আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব, আৰু ভিডিঅ'বিলাক চাই ভাল লাগিলে আপোনালোকে এই মহাদেৱ অফিচিয়েল প্ৰণৱজ্যোতি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। সকলোলৈকে মাঘ বিহুৰ উৰুকাৰ শুভেচ্ছা যাচি আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি কৰিছোঁ। ঠিক আছে, হেপী বিহু, হেপী উৰুকা, ধন্যবাদ।